মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে নৱম শ্ৰেণীৰ অসমীয়াৰ মোৰ দেশ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ইয়াৰ কবিজনৰ নাম কি? হীৰেন ভট্টাচাৰ্য। প্ৰশ্নাৱলীত 1 নম্বৰত কত কি কৈছে? হীৰেন ভট্টাচাৰ্যৰ কত জন্ম হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা হীৰেন ভট্টাচাৰ্যৰ যোৰহাটত জন্ম হৈছিল। হীৰেন ভট্টাচাৰ্যৰ কত জন্ম হৈছিল? যোৰহাটত। তাৰপিছত কোৱেশ্চন খত কি কৈছে? হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা চিত্ৰবন আৰু মনন। হীৰেন ভট্টাচাৰ্যৰ দেৱে ৰচনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। তাৰপিছত কোৱেশ্চন গত কি কৈছে? দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰৰ বিপুল সম্ভাৰ লুকাই আনিছে। তাৰপিছত 2 নম্বৰত কি কৈছে? মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। তো তোমালোকৰ বাবে অতি চুটি আৰু সহজ ভাবা। তো 2 নম্বৰ কোৱেশ্চনত কি কৈছে? মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোৰ দেশ কবিতাটোৰ মূল ভাৱখিনি একেবাৰে তোমালোকৰ বাবে চুটিকৈ আনিছোঁ। তো তোমালোকে এবাৰ পঢ়িলে বা এইখিনি পঢ়িলে আৰু তোমাক বেলেগ পঢ়িব নালাগে। তো তোমালোকে কি লিখিবা? কবিৰ দেশ ভাৰতবৰ্ষৰ তেওঁৰ বাবেই প্ৰাণতকৈও আপোন, স্বৰ্গতকৈও অধিক ৰমণীয়। সেইকাৰণে এই দেশৰ প্ৰতি তেওঁৰ কৰ্তব্য অধিক আৰু সেই কৰ্তব্যৰেই তেওঁৰ ভৱিষ্যত। পৃথিৱীৰ বুকুত থকা দেশবোৰলৈ তেওঁ গৈ নানা ৰং ৰহইচ কৰিলেও পুনৰাই স্বদেশলৈ উভতি আহিবই লাগিব। কাৰণ স্বদেশত প্ৰতিজন মানুহেৰে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ থাকে। ঋতুবোৰে নতুন বছৰবোৰৰ কঢ়িয়াই আনে জীৱনৰ আশীৰ্বাদ আৰু নতুন আশা। এই দেশত নানা জাতিৰ, নানা ধৰ্মৰ, নানা শ্ৰেণীৰ লোকে বাস কৰিছে। প্ৰত্যেকৰে ভাষা, সংস্কৃতি, আচাৰ নীতি, আনকি খাদ্যৰ মাজতো পাৰ্থক্য আছে। এই পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় মানুহৰ মাজত একতা আৰু সংহতি ৰক্ষা কৰিবলৈ কবিয়ে জীয়াই থাকিব। কাৰণ তেওঁক তেওঁৰ দেশৰ সকলো লোকে আহ্বান কৰিছে। কিন্তু ভাৰতীয় মানুহৰ মাজত শান্তিক প্ৰতিষ্ঠা কৰিবলৈ কবিৰ আন্তৰিক মৰম আৰু কেইটামান কবিতাৰ বাহিৰে আন একোৱেই নাই। তথাপি সুখৰ আনন্দৰ কল্পনাৰে কবি আদৰ্শৰ গভীৰতৰ প্ৰদেশলৈ উঠি যায়। তাৰপিছত 3 নম্বৰত কি কৈছে? ব্যাখ্যা কৰা। তো ইয়াৰ কত কি কৈছে? অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ আছো মই। তো উত্তৰখিনি একেবাৰে সহজ আৰু চুটিকৈ আনিছোঁ যাতে তোমালোকে এবাৰ পঢ়িলে আৰু পঢ়িব নালাগে। এবাৰ লিখি পঢ়িলে তোমালোকৰ মুখস্থ হৈ যাব। তো তোমালোকে উত্তৰত কি লিখিবা? উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মোৰ দেশ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হ'ল কি? হীৰেন ভট্টাচাৰ্য। কবিতা ফাঁকিৰ মাজেৰে কবিয়ে দেশৰ শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে। আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ'ল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত সকলোকে একতাৰ ডালেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ। তাৰপিছত কোৱেশ্চন খত কি কৈছে? মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কাহে কাহে, সেই সপোনৰ কলৰল। তো উত্তৰত তোমালোকে কি লিখিবা? উক্ত কবিতা ফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা। মোৰ দেশৰ পৰা তুলি দিয়া হৈছে। তো কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল বা প্ৰাণতকৈও ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ যৌৱন
জীৱন যৌৱন দেশৰ বাবে অৰ্পণ কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কৰিব ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতা ফাঁকিৰ মাজেৰে কবিৰ স্বদেশনুৰাগ ফুটি উঠিছে। তাৰপিছত 4 নম্বৰত কি কৈছে, কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। তো উত্তৰত তোমালোকে লিখিবা, মোৰ দেশ কবিতাটিত এটি স্বদেশ প্ৰেমমূলক কবিতা। কবি হীৰেণ ভট্টাচাৰ্য। কবিৰ বাবে নিজৰ দেশখন গানতকৈও প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতেই দেশখনৰ প্ৰগতিৰ বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়ে তেওঁ দেশৰ ৰনোৱা বনোৱা হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশনুৰাগ ফুটি উঠিছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰতিটো ঋতুৱে কবিক কি কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। তো উত্তৰত তোমালোকে লিখিবা, প্ৰতিটো ঋতুৱে কবিক জীৱনৰ বাবে আশীৰ্বাদ দি যায় বুলি কবিয়ে কৈছে। অৰ্থাৎ ঋতু পৰিৱৰ্তনে কবিৰ মন আনন্দৰো পৰিৱৰ্তন কৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, শান্তিৰ চৰাইজুৰিক আজলি ভৰাই কবিয়ে কি দিছে। তো উত্তৰত তোমালোকে লিখিবা, শান্তিৰ চৰাইজুৰিক কবিয়ে আজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। তো তোমালোকে এইখিনি লিখিলে হৈ যাব আৰু এইখিনি লিখিব নালাগে। তো যদি তোমালোকে ভালদৰে বুজিব বিচাৰা তেনেহ'লে এইখিনি তোমালোকে পঢ়িবা, কিন্তু পৰীক্ষাত এইখিনি লিখিলে তোমালোকৰ হৈ যাব। কি, শান্তিৰ চৰাইজুৰিক কবিয়ে আজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। তো ইয়াৰ অৰ্থ কি, কবিয়ে বাঞ্ছা কৰিছে যেন নিৰবিল শান্তিয়ে তেওঁৰ দেশখন ভৰাই তোলে। কবি হ'ল শান্তি প্ৰয়াসী। সাধাৰণতেই বিৰোধ বা যুদ্ধ বিগ্ৰহৰ মাজত কবিতা ৰচনা নচলায়। সেইকাৰণে কবিয়ে যুদ্ধ বিগ্ৰহ নিবিচাৰে, বিৰোধ বা আন্দোলন সংঘৰ্ষ আদি নিবিচাৰে। তেওঁ যুদ্ধ বিগ্ৰহৰ বৰ্জিত সংঘৰ্ষণবিহীন শান্ত শীতল সমাজ এখন বিচাৰে। সেইকাৰণে কবিয়ে তেওঁৰ দেশৰ পৰা সকলো সংঘৰ্ষ সকলো দাঙ্গা হাংগামা আঁতৰি যোৱাটোকে বাঞ্ছনা কৰিছে। তো ইয়াৰ অৰ্থ হ'ল এইখিনি। তো তোমালোকে এইখিনি লিখিবা, শান্তিৰ চৰাইজুৰিক কবিয়ে আজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। তাৰপিছত ভাষা বিষয়ত 7 নম্বৰত কি কৈছে, সমৰ্থক শব্দ লিখা। তো কি দিছে, দেশ কাম কলৰল। তো এইবিলাকৰ সমৰ্থক বা একে শব্দ থকা অৰ্থ একে শব্দ লিখিব দিছে। যেনে দেশ, ইয়াৰ সমৰ্থক শব্দ কি, ৰাষ্ট্ৰ। কৰ্ম বা কাম, ইয়াৰ সমৰ্থক শব্দ হ'ল কৰ্ম। তাৰপিছত কলৰল, ইয়াৰ সমৰ্থক শব্দ হ'ল কলৰৱ। সাগৰ, ইয়াৰ সমৰ্থক শব্দ হ'ল সমুদ্ৰ। সপোন স্বপ্ন, বন্ধু বান্ধৱ, শেষ অন্ত, সম্ভাৰ সামগ্ৰী। শস্য, বুকু হৃদয়, তৰংগ ঢৌ, কল্লল কলৰৱ। তাৰপিছত 8 নম্বৰত কি দিছে, বিপৰীতক শব্দ লিখা। তো কি লিখিবা, বিপৰীত শব্দ সপোন দিঠক, দেশ বিদেশ, জীৱন মৰণ। তাৰপিছত পাহাৰ ভৈয়াম, ঐক্য অনৈক্য, সংহতি বিচ্ছিন্নতা, শয়ন জাগ্ৰত, বিশ্বাস অবিশ্বাস, শত্ৰু মিত্ৰ।